পলাকবাৰী ছয়গাঁও পৰ্বতজোৰা চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্ট জনতা। এয়া ছয়গাঁৱৰ দৃশ্য। জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ছয়গাঁৱত উত্তাল প্ৰতিবাদ। প্ৰস্তাৱিত কুলচি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ কৰি আছে ৰাইজে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰায় ৫,০০০ লোকে সমদল কৰি স্তব্ধ কৰিলে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ছয়গাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ে ঘেৰাও প্ৰতিবাদী জনতাৰ। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণতে জলবিদ্যুৎ প্ৰকল্প হ'ব নিদিয়াৰ হুংকাৰ ৰাইজৰ। ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি ঐক্যত্ৰিত হিচাপে আছোঁ। যেতিয়া 18টা সংগঠনে জড়িত হৈ আছোঁ, আমি হেমন্ত বিশ্ব শৰ্মালৈ আমি বেয়া পাইছোঁ। এইটোৰ কাৰণে আমাৰ মাটিখিনি আগত দিয়ক, আমাক 6 শিডিউল আগত দিয়ক, তেতিয়াহে আমি সুৰক্ষিত হ'ম। আমি যদি এইখিনি আমাক নিদিয়ে তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত। যি উকিয়ামত নদীবান্ধ কৰিব, সেই নদীটো 62 মিটাৰ ওখৰে 55 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে পৰিকল্পনা হাতত লৈছে। আৰু যি এই পৰিকল্পনাক আমি বিৰোধিতা কৰিছোঁ, অপ'জ কৰিছোঁ, যাতে আমাৰ এই খিলঞ্জীয়াসকলক যি ক্ষতি হ'ব বা ইয়াত পৃথিৱীৰ পৰা যি ধ্বংস হৈ যোৱাৰ যি এটা প্ৰজেক্ট, এই প্ৰজেক্টটো আমি কোনোদিনো নিবিচাৰোঁ। তেওঁলোকে জনসাধাৰণৰ ক্ষতি হোৱা কাম যিহেতু আমাক চাপি দিছে যি প্ৰকল্প, সেই প্ৰকল্পৰ বিৰোধিতা কৰি আজি আমি ইয়াত দল সংগঠন আমি উপস্থিত হৈছোঁ। এই দৃশ্য পলাকবাৰীৰ বৰদুৱাৰ বাগানত সম্পন্ন বৃহৎ নাগৰিক সভা। নাগৰিক সভাত ছেটেলাইট টাউনশ্বিপ সম্পূৰ্ণ বাতিলৰ দাবী, লগতে বাগানৰ ভূমিৰ স্থায়ী পট্টা প্ৰদান, বেল্ট এণ্ড ব্লক সুৰক্ষা তথা বনবাসী লোকক আইনমতে ভূমি প্ৰদানৰ দাবীত অনুষ্ঠিত কৰা হয় এই নাগৰিক সভা। বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাভা, বড়ো, আদিবাসী, গাৰো, ব্ৰাহ্মণ, গৰিয়ামৰীয়া আদি জাতি জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত হয় এই সভা। এগৰাকী ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুৰব্বী পাইছোঁ। তেওঁ কিয় দিছপুৰলৈকে গৈ পেলাই ক'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক কি টাউনশ্বিপ বনাব, মই কি জানিব নোৱাৰোঁ নেকি? জানিব নোৱাৰোঁ নহয়, তেওঁ জানি পেলাই কাউন্সিলত NOC দি দিছে। আৰু আজিৰ তাৰিখত আজি 2 মাহ 20 দিন হ'ল ৰাভা হাছং অট'নমাছ কাউন্সিল নিৰ্বাচনৰ ৰিজাল্ট ওলোৱা। 4 এপ্ৰিলতে ৰিজাল্ট ওলাইছে, আজিও এক্সিকিউটিভ কাউন্সিল তেওঁ গঠন কৰিব পৰা নাই। কিয়? এইবিলাক প্ৰশ্ন কৰিলে টংকেশ্বৰৰ ভৰি চেলিকাবিলাকে মোৰ দৰে মানুহক কাৰোবাক জাতিদ্ৰোহী সজায়। পৰ্বতজোৰা বাছবাৰীৰ পাগলিজোৰাত আদানী গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। ৰাজ্য চৰকাৰ আৰু BTC চৰকাৰে 3000 বিঘা ভূমি আবণ্টন দিয়াক লৈ অসন্তুষ্ট জনতা। কিন্তু হঠাৎকৈ আমাৰ আদানী কোম্পানীক কেনেকৈ ইমান 3600 বিঘা মাটি কেনেকৈ দিব বিচাৰিলে, সেইটোৱে মই চিন্তা কৰি দুখ সুখ আমাৰ ইয়াৰ ৰাইজৰবিলাকৰ দুখ সুখ খবৰ ল'ব আমি দুজনে আহিছোঁ। আজি আকৌ আমি যিটো আমাৰ পাগলিজোৰাত যে আদানী কোম্পানীয়ে ইয়াত থাৰ্মেল পাৱাৰ প্ৰজেক্ট প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, সেই সম্পৰ্কে আমি আকৌ আলোচনা কৰিলোঁ। যিহেতু চৰকাৰে আজিলৈকেও যিটো তেওঁলোকৰ প্ৰস্তাৱ, এই প্ৰস্তাৱটো উঠাই লোৱা নাই। আজাৰাৰ পৰা দুলন কলিতা, ছয়গাঁৱৰ পৰা গগন কলিতা আৰু পৰ্বতজোৰাৰ পৰা মুস্তাফা কামালৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।